নমস্কাৰ, আসসালামু আলাইকুম। আল্লাহর বিনে নাই আমার গতি ও বান্দা, আল্লাহর বিনে নাই আমার গতি। নামাজ রোজা করিবা, আল্লাহক চিনিবা, হব পাৰিবা পুলচিৰাত পাৰ। ও মুমিন, ফিৰিজ ৰোজা আদায় কৰিবা। ও মুমিন, খনাই খনাই আল্লাহৰ নাম লোৱা। এই জিকিৰ ফাঁকিৰে সমূহ ইছলাম ধৰ্মী লোকসকল তথা অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক ধৰ্মীয় উৎসৱ। ঈদ মানে হৈছে আনন্দ। মুছলমান ধৰ্মাৱলম্বী লোকসকলে বছৰটোত দুটা ঈদ পালন কৰে। এটা হৈছে ঈদ উল ফিতৰ, আনটো হৈছে ঈদ উজ জোহা। মুছলমানসকলৰ ৰমজান মাহৰ শেষৰ দিনাই ঈদ উল ফিতৰ এই উৎসৱটি পালন কৰা হয়। এই উৎসৱটি হৈছে এক পবিত্ৰ উৎসৱ। এই পবিত্ৰ উৎসৱৰ দিনটোত ইছলাম ধৰ্মী লোকসকলে মছজিদত সমূহীয়াভাৱে নামাজ পঢ়ে। নামাজৰ আগত দুখীয়াসকলক সাধ্যমতে দান দক্ষিণা অৰ্থাৎ ফিত্ৰা দিয়ে। নামাজ পঢ়ি শেষ হোৱাৰ পিছতে ইজনে সিজনক প্ৰীতি সম্ভাষণ জনায়। ডাঙৰে সৰুক দোৱা তথা আশীৰ্বাদ দিয়ে। সকলোৰে মাজত যাতে ভাতৃত্বৰ ভাৱ জগাই তোলে তাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। এই ৰমজান মাহ আৰু ঈদ উৎসৱটিয়ে মানুহৰ হৃদয়ত আত্মসংযম, পবিত্ৰতা, আত্মীয়তা, দয়া আৰু ক্ষমা এই মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰে। পৃথিৱীৰ সকলো ঠাইতে এই একেটা দিনতে এই ঈদ উৎসৱটি পালন কৰা হয়। পুনৰবাৰ মই ইছলাম ধৰ্মাৱলম্বী লোকসকলক চালাম জনাই আৰু অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাই আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।